নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। 1959 চনতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে প্ৰতিষ্ঠা কৰা অসমৰ অন্যতম জাতীয় সংগঠন অসম নাট্য সন্মিলন কামপীঠ মণ্ডলৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনখন আজিৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰা হয়। এইখিনিতে আমি উল্লেখ কৰিব বিচাৰোঁ যে প্ৰতিষ্ঠা লগ্নতে এই মঞ্চখনৰ সভাপতি হিচাপে দায়িত্ব বহন কৰি সভাপতিৰ আসন অলংকৃত কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে। 21 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ আজি প্ৰথম দিনা কাৰ্বি আংলং জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনখন পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হয়। প্ৰথম কাৰ্যসূচী নাট্য সন্মিলনৰ পতাকা উত্তোলন কৰে কাৰ্বি আংলং জিলাৰ সভাপতি বিষ্ণু শইকীয়াই। তাৰ পিছতেই স্মৃতিতৰ্পণ আৰু মাল্যাৰ্পণ কৰে বিশিষ্ট ব্যক্তিসকলে। জিলাৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হোৱাৰ লগতে সাধাৰণ সভা অনুষ্ঠিত হয়। সাধাৰণ সভাতেই বিষ্ণু শইকীয়াক পুনৰবাৰ সভাপতি হিচাপে আৰু নৰেন হাজৰিকাক সম্পাদক হিচাপে নিৰ্বাচন কৰি কাৰ্বি আংলং জিলা সমিতিখন বলিষ্ঠ ৰূপত গঠন কৰা হয়। কালিলৈৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কামপীঠ মণ্ডলৰ অধিৱেশন অনুষ্ঠিত হ'ব। বোকাজানৰ পৰা দিগন্ত মহন্তৰ ৰিপৰ্ট, আছাম লাইভ 7। মণ্ডলৰ চতুৰ্থ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আজি প্ৰথম দিনা আমি অসম নাট্য সন্মিলন কাৰ্বি আংলং জিলা সমিতিৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনখনি ইতিমধ্যে সমাপ্তি কৰিলোঁ। আজিৰ দিনটোত পুৱাৰ ভাগত আছিলে পতাকা উত্তোলন, তাৰপিছতে স্মৃতিতৰ্পণ, লগে লগে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন, মানৱ দৰ্দী শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন, তাৰপিছত অসম নাট্য সন্মিলন কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপসভাপতি অৰূপ বৰঠাকুৰদেৱৰ প্ৰতিচ্ছবিটো মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন ইতিমধ্যে সমাপ্ত হ'ল। তাৰপিছতে আমাৰ সাধাৰণ পৰিষদৰ বৈঠক হ'ল। তাৰ পূৰ্বে আমাৰ সাংগঠনিক সভা কিছু কাৰ্যনিৰ্বাহক সভা হ'ল আৰু ইতিমধ্যে আমাৰ আজিৰ দিনটোত অসম নাট্য সন্মিলন কাৰ্বি আংলং জিলা সমিতিৰ অধিৱেশন দ্বিতীয় বাৰ্ষিক অধিৱেশনখনি সফল সমাপ্তি হয়। অহাকালিলৈ আমাৰ পুনৰ কাৰ্যসূচী আছে কামপীঠ মণ্ডলৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন। পুৱাৰ ভাগত আমাৰ আছে পতাকা উত্তোলন, স্মৃতিতৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ইয়াৰ পিছতেই পুনৰ আমি আমাৰ মুকলি মঞ্চত আমাৰ শিশুনাট সমাৰোহ হ'ব, একক অভিনয় হ'ব, মূকাভিনয় হ'ব, কবিতা আবৃত্তি হ'ব আৰু ঠিক সন্ধিয়া 6 বজাৰ লগে লগে আমাৰ মাণ্ডলিক পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ঠিক একেধৰণে আৰু পৰহিলেও ঠিক 23 ডিচেম্বৰতো সেই একেই কাৰ্যসূচী আছে। তাৰ পৰৱৰ্তী শেষৰ দিনাখন আমাৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান, আৰু এই মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানতেই আমাৰ কামপীঠ মণ্ডলৰ অন্তৰ্গত 4গৰাকী ব্যক্তিক আমি বিশেষভাৱে সম্বৰ্ধনা জনাম। লগতে অসমৰ এগৰাকী বিশিষ্ট মুখাশিল্পী পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীকো আমি বিশেষ সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। আৰু লগতে সেই সভাখনতে এখন মঞ্চপ্ৰভা নামৰ স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ'ব। উন্মোচন কৰিব নন্দ সিং বৰকলা, বিশিষ্ট সাহিত্যিক। ইয়াৰ পাছতে আমি সেই অনুষ্ঠান শেষ হোৱাৰ পাছতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানৰ পাছতেই আমাৰ স্থানীয় জ্যেষ্ঠ নাগৰিকৰ লগতে অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমী দেৱৰ অভিনীত নাটক, তৰুণ শইকীয়াৰ ৰচিত নাটক ঘিনাই হাতোলাৰ ইতিবৃত্ত মঞ্চায়ন কৰা হ'ব। গতিকে সকলো প্ৰিয় দৰ্শক আৰু নাট্যপ্ৰেমীক আমি এই অনুষ্ঠানটি সফল সমাপ্তি ঘটোৱাৰ ক্ষেত্ৰত আমাক উৎসাহ যোগাবৰ বাবে আমি সাদৰ নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। জিলা যিখন আমাৰ কাৰ্বি আংলং জিলাৰ নাট্যসন্মিলনৰ
হয়, আজি জিলা সমিতিখন নতুনকৈ গঠন কৰা হয়। এই জিলা সমিতিৰ অসম নাট্য সন্মিলন কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বিষ্ণু শইকীয়াদেৱ আৰু সম্পাদক সাধাৰণ সম্পাদক নৰেন হাজৰিকা। বিষ্ণু শইকীয়া লাংহীন শাখাৰ আৰু নৰেন হাজৰিকা বোকাজান শাখাৰ। গতিকে দুয়োগৰাকী সবল নেতৃত্বত আমি প্ৰায় 23জনীয়া এখন কমিটি গঠন কৰিছোঁ আৰু সাধাৰণ পৰিষদৰ সৰ্বসন্মতিক্ৰমে এইখন সমিতিখন গঠন কৰা হয়। আৰু পৰৱৰ্তী সময়ত এই সমিতিখনে আশা কৰিম কাৰ্বি আংলং জিলাত নাটকৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি এক নেতৃত্ব ল'ব বুলি আশা কৰিছোঁ।